হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা 2026 বৰ্ষত যিসকল ষ্টুডেণ্ট দি আছে বহুতো ষ্টুডেণ্টৰে এক্সাম বেয়া হৈছে আৰু বহুতে ফেইল কৰিম বুলি ভয় খাই আছে। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ এতিয়াৰ পৰা চিন্তা নাই। অসম শিক্ষা সংসদৰ ফালৰ পৰা এটা অতিকৈ ভাল খবৰ আহি পৰিছে মৰমৰ ষ্টুডেণ্টসকল। সকলো ষ্টুডেণ্টে 10 নম্বৰকৈ এক্সট্ৰাকৈ পাব। মই এ টু জেড তোমালোকক প্ৰুফ দেখাই দিম আৰু তোমালোকক এখন মই মাৰ্কশ্বিট দেখাই দিম। এ টু জেড প্ৰুফ দেখাম, গ্ৰেছ মাৰ্ক কিমান দিব সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম। কি ছাবজেক্টত তোমালোকে কিমান গ্ৰেছ মাৰ্ক পাবা সকলোখিনি এ টু জেড দেখাই দিম। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিবা। মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ মাজতে প্ৰথমতে আহিলে ইংলিছ ছাবজেক্টটো। তো ইংলিছ ছাবজেক্টটো তোমালোকৰ এক্সট্ৰা গ্ৰেছ মাৰ্ক কিমান দিয়ে? তো সেইটো ক'বলৈ হ'লে তোমালোকৰ হায়েষ্ট দিয়ে 10 নম্বৰ। ঠিক আছে, 10 নম্বৰ তোমালোকে পাই যাবা ইংলিছত। অৰ্থাৎ তোমালোকে যদি ইংলিছত যদি 20 নম্বৰ পাইছা, তোমালোকে ফেইল কৰিলা কিন্তু তোমালোকক পাছ কৰাই দিয়া হ'ব। অৰ্থাৎ 10 নম্বৰত তোমালোকে এক্সট্ৰাকৈ দি পাছ কৰাই দিয়া হ'ব গ্ৰেছ মাৰ্ক। আৰু নৰ্মেলি তোমালোকক 1 2 3 এনেকৈ তোমালোকে দিয়ে, কিন্তু 10 নম্বৰ হায়েষ্ট গ্ৰেছ মাৰ্ক তোমালোকে দিয়া আজিলৈকে দেখা পোৱা গৈছে আৰু তোমালোকে পাবা, তোমালোকে চিন্তা কৰিব নালাগে। কিন্তু এটা কথা আছে, তোমালোকে বাকীকেইটা ছাবজেক্টত অলপ ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব লাগিব। তেতিয়াহে তোমালোকক ইংলিছটো যদি তোমালোকে ফেইল কৰিছা, 20 নম্বৰ পাইছা বা 25 নম্বৰ পাইছা, তেতিয়া তোমালোকক 25 নম্বৰ পালে 5 নম্বৰ দিব। আৰু যদি তোমালোকে 20 নম্বৰ পাইছা তেনেহ'লে তোমালোকক এক্সট্ৰা 10 নম্বৰ এটা দি হায়েষ্ট 10 নম্বৰ দিয়ে আৰু তাতকৈ বেছি নিদিয়ে। তাতকৈ যদি তোমালোকে মানে বেছি তোমালোকে যদি 19 18 পোৱা তেনেহ'লে তোমালোকে ফেইলেই কৰিবা। কিন্তু হায়েষ্ট আজিলৈকে 10 নম্বৰ দিয়া দেখা পোৱা গৈছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত ইংলিছত। আৰু মই তোমালোকে লাষ্টত এখন মাৰ্কশ্বিট দেখাই দিম, যিখন মাৰ্কশ্বিট তোমালোকে লাইভ প্ৰুফ হিচাপে তোমালোকে থ'ব পাৰিবা যে সঁচাকৈ তোমালোকে মানে বিন্দাছ থাকিব পাৰিবা যে আমি সঁচাকৈ পাম 10 নম্বৰ। ঠিক আছে, তো আমি নেক্সট ছাবজেক্টলৈ আহিছোঁ। নেক্সট ছাবজেক্টটো আছামিছৰ কথা আহিলে। তো আছামিছৰ ইংলিছ আৰু আছামিছত তোমালোকে ছেম টু ছেম হয়। আছামিছত 10 নম্বৰ হায়েষ্ট গ্ৰেছ মাৰ্ক দিয়া হয় আৰু নৰ্মেলি 1 2 3 4 দিয়া হয়। মানে তোমালোকে যদি 28 29 পাইছা তেনেহ'লে তোমালোকে পাছ কৰাই দিয়া হয়। আৰু এনে হায়েষ্ট হৈছে 10 নম্বৰ। অৰ্থাৎ 10 নম্বৰটো মই তোমালোকে অলৰেডি ক'লোৱে। বাকীটা ছাবজেক্ট যদি তোমালোকে ভাল মাৰ্কছ লৈ অৰ্থাৎ এক্সাম্পল হিচাপে 60 70 তেনেকুৱা যদি নাম্বাৰ পোৱা তেতিয়া তোমালোকক মানে সেই অৱস্থাত আছামিজটো তোমালোকক 10 নম্বৰ এটা দিয়ে পাছ কৰাই দিব আৰু। ঠিক আছে, তো বাকী ছাবজেক্টখিনি আহিলে আৰ্টছৰ বাকী ছাবজেক্টখিনি পলিটিকেল চায়েন্স, স্বদেশ অধ্যয়ন, ইকনমিক্স, বাকী যি আছে এন্থ্ৰপলজি যি আছে সেইখিনিতো ছেম টু ছেম, মানে এইটো যিটো ৰুলটো ছেম টু ছেম খাটে। ঠিক আছে, তোমালোকে বিন্দাছ থাকিব পাৰিবা। অৰ্থাৎ তোমালোকে মানে 10 নম্বৰ হায়েষ্ট পাবা আৰু 1 2 3 4 5 6 এনেকৈ মানে এইবিলাক নৰ্মেলি থাকে আৰু। ঠিক আছে, তাৰপাছতে আমি এবাৰ ছায়েন্সৰ ছাবজেক্টখিনি আহিলোঁ। তো ছায়েন্সৰ যিখিনি ছাবজেক্ট, ছায়েন্সৰ ছাবজেক্টখিনিত 1ৰ পৰা 5 নম্বৰ নৰ্মেলি তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হয়। কেতিয়াবা তাতকৈ বেছিও দিয়া হয়, কিন্তু ছায়েন্সৰ যিখিনি ছাবজেক্ট সেই ছাবজেক্টখিনি অৰ্থাৎ বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি সেইখিনিত নৰ্মেলি 1ৰ পৰা 5 নম্বৰলৈকে গ্ৰেছ মাৰ্ক আমি দিয়া দেখিছোঁ। কাৰণ কিয়নো থিয়ৰীত তোমালোকৰ ছায়েন্সৰ যিখিনি লৈছে, থিয়ৰীত যিহেতু তোমালোকৰ 70 মাৰ্কছ থাকে, সেইকাৰণে তোমালোকে 1ৰ পৰা 5 নম্বৰ মানে গ্ৰেছ মাৰ্ক পাবা, তাতকৈ বেছি নিদিয়ে। কিন্তু প্ৰেক্টিকেলত ফেইল কৰিলে ডাইৰেক্ট ফেইল, সেইটো তোমালোকে গম পোৱাই যে তোমালোকে স্কুলত চাগে কৈছে। যদি তোমালোকে প্ৰেক্টিকেল যদি ফেইল কৰা তেনেহ'লে এনেই নৰ্মেলি প্ৰেক্টিকেলত ফেইল কৰা নিদিয়ে, কিন্তু যদি তোমালোকে প্ৰেক্টিকেলত ফেইল কৰা কিন্তু তোমালোকে গোটেই ছাবজেক্টটোৱে ফেইল হৈ যাবা। থিয়ৰীত তোমালোকে যিমানেই পোৱা 70 বা 70 পালেও তোমালোকে কিন্তু পাছ কৰিব নোৱাৰা, ডাইৰেক্ট তোমালোকে ফেইল কৰি দিয়া হ'ব। ঠিক আছে, তো তোমালোকে গম পালে যে ছায়েন্সৰ গোটেইখিনি ছাবজেক্টত 1ৰ পৰা 5 নম্বৰ নৰ্মেলি তোমালোকে পাই যাবা, তাতকৈ বেছি দিব, কেতিয়াবা 6 7 দি দিয়ে আৰু। ঠিক আছে, তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে গম পালে। এতিয়া মই তোমালোকক এখন মাৰ্কশ্বিট দেখাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে এইখন মাৰ্কশ্বিট দেখিছা, মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰোল নম্বৰ কেইটা মই লুকুৱাই থোৱা হৈছে, কিন্তু ল'ৰাজনৰ নাম হৈছে অভিষেক। তো তোমালোকে চাবা তেওঁ আৰ্টছৰ ষ্টুডেণ্ট হয়। তেওঁ ইংলিছত পাইছে 20, অৰ্থাৎ তেওঁক পাছ কৰাই দিয়া হৈছে। কিন্তু ইংলিছত তেওঁ 20 পাইছে, বাকী MILত 75 পাইছে, লজিক এণ্ড ফিলচফিত তেওঁলোকে 66 পাইছে, এডুকেশ্যনত 62 পাইছে। তাৰপিছতে পলিটিকেল চায়েন্সত 36 প্লাছ প্ৰেক্টিকেল এনেকৈ 19 আছে, তাৰপিছত 55 নম্বৰ পাই গৈছে। আৰু হিষ্ট্ৰীত কিন্তু তেওঁ ফেইল, অৰ্থাৎ হিষ্ট্ৰীটো 4th ছাবজেক্ট হৈ গৈছে। ঠিক আছে, কিন্তু ইংলিছ আছামিজটো কেতিয়াও 4th ছাবজেক্ট হ'ব নোৱাৰে। সেইকাৰণে তোমালোকে ভাবিব পাৰা যে ইংলিছত 20 পাইছে, হিষ্ট্ৰীত 27 পাইছে, কিন্তু ইংলিছটো কেলৈ 4th নহ'লে? ইংলিছ আছামিজটো তোমালোকে কমন ছাবজেক্ট ন, সেইকাৰণে ক'ৰ্চ ছাবজেক্ট, সেইকাৰণে তোমালোকে সেইকেইটা 4th কৰিব নোৱাৰা। হিষ্ট্ৰীটোত চবতছে কম পাইছা, সেইটো ফেইল কৰিছা, কোনো প্ৰব্লেম নাই, কাৰণ সেইটো 4th ছাবজেক্টত তোমালোকে সোমাই গুচি গৈছে। কিন্তু ইংলিছত তোমালোকে চোৱা, ইংলিছত ইয়াত অনলি 20 পাইছে, কিন্তু তেওঁক এক্সট্ৰা 10 নম্বৰ গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিয়া হৈছে। অৰ্থাৎ তেওঁ 288 পাইছে, ছেকেণ্ড ডিভিজনত তেওঁ উত্তীৰ্ণ হৈছে, আৰু টোটেল গ্ৰেছ মাৰ্ক হৈছে 10 নম্বৰ। ঠিক আছে, তোমালোকে গম পালা, তোমালোকে প্ৰুফটো দেখিলা যে তোমালোকে যদি ইংলিছ আছামিজ বা বাকীটা ছাবজেক্টত যদি তোমালোকে ফেইল কৰিম বুলি ভাবি আছা, তেনেহ'লে তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে পাছ কৰি গুচি যাবা। কিন্তু বাকীকেইটা ছাবজেক্টত ভাল মাৰ্কছ ল'ব, উত্তীৰ্ণ হ'ব লাগিব। তোমালোকে চোৱা, এখেতে MILত 75 পাইছে, কিমান ভাল এটা মাৰ্কছ পাইছে, লজিকত 66 পাইছে, এডুকেশ্যনত 62 পাইছে, পলিটিকেল চায়েন্সত 55 পাইছে। গতিকে সেই নাম্বাৰিংটো ছিষ্টেমত তেওঁক ভাল লাগি মানে ইংলিছটোত তেওঁক 10 নম্বৰ দি উত্তীৰ্ণ কৰাই দিয়া হৈছে, এইটো কনচিডাৰ কৰি লোৱা হৈছে। ঠিক আছে, তোমালোকে বাকীকেইটা এক্সাম ভালদৰে দিয়া আৰু তোমালোকে ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'বা। তোমালোকে চিন্তা কৰিব নালাগে, সকলো ষ্টুডেণ্টে পাছ কৰিব। ঠিক আছে, তো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰিবা, আৰু সকলো বন্ধুবান্ধৱীলৈকে এইটো ভিডিঅ' শ্বেয়াৰ কৰা, যাতে কোনো চিন্তাত থাকিব নালাগে। আৰু আমাক ইনষ্টাগ্ৰামত চাই থাকিলে ফ'ল' কৰি কমেণ্ট কৰিবা।